তোক মই কি কৈ আছো শুন কেলা তই জাতীয়তাবাদৰ নাম লৈ কিনে তোৰ এই দম্ভালি নেদেখাবি তোতকে বয়সত ডাঙৰ এইখিনি মৰ্যাদা ৰাখিবি তই জুবিন গাৰ্গে চিনি নাপায় ৰাজীৱ সদিয়া কোন এতিয়া সুধিব বিচাৰিছে জুবিন গাৰ্গ 21 বছৰ বয়সত তই কি কৈছ তই জুবিন গাৰ্গক চিনি নাপাও 100% চিনি নাপাও ন নাপাও এটা মদাহী এটা ফটুৱাই মঞ্চত উঠি পেলাই যি মদ খাই পেলাই মাতলামি কৰে তই ৰাজীৱ সদিয়াৰ কথা কৈছ ৰাজীৱ দাৰ কথা কৈছ হয়নে ৰাজীৱ দাৰ গান কেইটামানৰ কথা কৈছোন কি গান শুনিছ ৰাজীৱ দাৰ এতিয়া জয়ন্ত মল্ল বৰুৱা সুধিছিল যে সেইটো কোনো গৰুটো এতিয়া গৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নে জুবিন গাৰ্গ তই যিটো মন্তব্য দিছ তই সেই মন্তব্যটো দিব লগা তোৰ বয়সে হৈছে নে কাৰণ তোৰ দেউতাৰ বয়সৰ সেইটো মানুহটো মদাহী ফাটলামি জুবিন গাৰ্গ এতিয়া কিন্তু ৰাইজে ভৰিতলৰ ধূলিকণা বুলি নভবা হৈছে জুবিন গাৰ্গৰ হিষ্ট্ৰীটোৰ কথা মই কৈছো শুন যেতিয়া আলফাৰ লগত আগতে কনভাৰচেশ্যন কৰিছিলে আমাৰ অসম গভৰ্ণমেণ্টে তেতিয়া জুবিন দাহঁতে কথা পাতাই দিছে এইবিলাক হ'ল হিষ্ট্ৰী তই জানাটো উচিত বাট দেন তই যিখিনি কথা কৈছ সেইটো বেয়া কথা কৈছ তই সেইটো একচেপ্ট কৰ নাই তই বেয়া কৈছ বুলি জুবিন গাৰ্গক মই কৈছো গৰু বুলি জাতীয়তাবাদৰ নামত তোৰ এটিটিউড যোনটো এটিটিউডটো চেঞ্জ কৰিবি তোৰ সেইটোৱে শুন তোক মই কি কৈ আছো শুন কেলা তই জাতীয়তাবাদৰ নাম লৈ কিনে তোৰ এই দম্ভালি নেদেখাবি তোতকে বয়সত ডাঙৰ এইখিনি মৰ্যাদা ৰাখিবি তই সন্মান দেখিছো তোৰ সন্মান ছচিয়েল মিডিয়াত ঘূৰি আছে হু ইজ ভিক্টৰ দাস হু ইজ জুবিন গাৰ্গ ভিক্টৰ দাস কি ডন ভিক্টৰ দাস কি গুণ্ডা নি ভিক্টৰ দাস এটা কি লাইভত আহি পেলাই মদ খাই ভাং খাই অপেন হেয়াৰ ছাত্ৰ ছাত্ৰীক শিক্ষা দিছে জুবিন গাৰ্গক কৈছো মদ আহি তেওঁ কি মদ নাখায় নেকি তেওঁ কি ষ্টেজত মাতলাবি নকৰে নেকি ভিক্টৰ দাসক অপেনকে কৈছো যদি সৎ সাহস আছে মোৰ লগত লাগক আচলতে ভিক্টৰ দাসে যোনটো ৰেকৰ্ডিং বজাইছে সেইটো সম্পূৰ্ণৰূপে অসত্য যোনটো ৰেকৰ্ডিং মোৰ ওচৰত আছে ভিক্টৰ দাসৰ যদি ইমান সৎ সাহস আছিলে সি সম্পূৰ্ণ ৰেকৰ্ডিংটো বজাব লাগিছিলে ভিক্টৰ দাসে আৰু ভিক্টৰ দাসকটো আমি কেতিয়াও বেয়া পোৱা নাছিলো তেওঁ এজন শিক্ষক তেওঁৰ ছাত্ৰ ছাত্ৰীক জ্ঞান দিয়ে ইমান ভাল জ্ঞান দিয়া মানুহ ইমান শিক্ষিত এজন ব্যক্তিয়ে ইমানখিনি ইমান তলৰ পৰ্যায়লৈকে কেনেকৈ যাব পাৰে আমি এইটো মানে একদম পুৰা নিজে ভাবিব পৰা নাই আৰু ভিক্টৰ দাসে যোনটো ৰেকৰ্ডিং বজাইছে সেইটো সম্পূৰ্ণ অসত্য এটা ৰেকৰ্ডিং গোটেই ৰেকৰ্ডিংটো মই ভিক্টৰ দাসক অপেন চেলেঞ্জ কৰিছোঁ ভিক্টৰ দাসে তেওঁ যদি সৎ সাহস আছে তেওঁ গোটেই ৰেকৰ্ডিংটো বজাই দেখাওক আৰু তেওঁ যে ইমান কৰি থাকে মাকক সন্মান কৰে নাৰীক সন্মান কৰোঁ বুলি কয় মা তেওঁৰ ভগৱান যদি মাকক প্ৰকৃততে ভিক্টৰ দাসে মানে সত্যকে যদি মাকক সন্মান জনালেহেঁতেন সন্মান কৰিলেহেঁতেন ভিক্টৰ দাসে সেই যোন কপি ফটো মোৰ ভণ্টিৰ লগত আপলোড কৰিছে ভিক্টৰ দাসৰ সেইকণো জ্ঞান নাইনে ভিক্টৰ দাসৰ যে এজনী মোৰ ভণ্টিৰ লগতো ফটোখন বাৰু সামাজিক মাধ্যমত ভাইৰেল কৰিবলৈ কাৰণে মই সেইটো কাৰণে মই নিজৰ ভণ্টি এটা ষ্টেটমেণ্ট দিছোঁ আজি আৰু ভিক্টৰ দাসক অপেনকৈ কৈছোঁ যদি সৎ সাহস আছে মোৰ লগত লাগক ঘৰৰ মানুহ টানি আনিবলগীয়া কোনো কথা নাই নহয় ইয়াত ঘৰৰ মানুহ টানি আনিবলগীয়া কি কথা আছে ভিক্টৰ দাসৰ লগত মই লাগিছোঁ মোৰ লগত ভিক্টৰ দাসৰ লাগক যদি মানে ভিক্টৰ দাসৰ সৎ সাহস আছে ঘৰৰ মানুহ কিয় টানে আৰু মই লাগিছোঁ জুবিন গাৰ্গৰ লগত জুবিন গাৰ্গক কৈছোঁ মদাহী তেওঁ কি মদ নাখায় নেকি তেওঁ কি ষ্টেজত মাতলাবি নকৰে নেকি মাতলাবি কৰা এজন মানুহে আৰু ৰাজীৱ সদিয়া হৈছে ৰাইজৰ আৱেগ ৰাজীৱ সদিয়া হৈছে এজন গণশিল্পীক যেতিয়া এজন ইমান ডাঙৰ এজন শিল্পীয়ে চিনি নাপাওঁ বুলি কয় তেনেহ'লে জুবিন গাৰ্গ হু ইজ জুবিন গাৰ্গ হু ইজ ভিক্টৰ দাস কি ডন ভিক্টৰ দাস কি গুণ্ডা নি ভিক্টৰ দাস এটা কি লাইভত আহি পেলাই মদ খাই ভাং খাই অপেন হেয়াৰ ছাত্ৰ ছাত্ৰীক শিক্ষা দিছে ইমান শিক্ষিত এজন ব্যক্তিয়ে শিক্ষা দিছে নি ভিক্টৰ দাসে নৱপ্ৰজন্মক ভুল পথলৈ মানে ঠেলি দিছে ভিক্টৰ দাসে আৰু ভিক্টৰ দাসক কৈছোঁ যদি সৎ সাহস আছে অপেন গোটেই ৰেকৰ্ডিংটো যিমানখিনি 35 মিনিট 48 ছেকেণ্ড এটা ৰেকৰ্ডিং মোৰ ওচৰত আছে 35 মিনিট 48 ছেকেণ্ডৰ ৰেকৰ্ডিংটো বজাওক 30 ছেকেণ্ডৰ ৰেকৰ্ডিংটো বজাই পেলাই নিজৰ TRP ল'বলৈ বা নল'ব আপুনি নিজকে বাহ ল'বলৈ ৰাইজৰ আগত এটা মদাহীয়ে ছাত্ৰক বিপদে মানে ছাত্ৰ ছাত্ৰীক বিপদে পৰিচালিত কৰা এজন ভিক্টৰ দাসৰ নিচিনা এজন মদাহীয়ে এই ৰেকৰ্ডিংটো যোনটো আছে 35 মিনিট 48 ছেকেণ্ডৰ সেই 35 মিনিট 48 ছেকেণ্ডৰ সেই সম্পূৰ্ণ ৰেকৰ্ডিংটো বজাবলৈ মই ভিক্টৰ দাসক অপেন চেলেঞ্জ কৰিছোঁ তোক মই কি কৈ আছো শুন কেলা তই জাতীয়তাবাদৰ নাম লৈ কিনে তোৰ এই দম্ভালি নেদেখাবি তোতকে বয়সত ডাঙৰ এইখিনি মৰ্যাদা ৰাখিবি তই জুবিন গাৰ্গে চিনি নাপায় ৰাজীৱ সদিয়া কোন এতিয়া সুধিব বিচাৰিছে জুবিন গাৰ্গ 21 বছৰ বয়সত তই কি কৈছ তই জুবিন গাৰ্গক চিনি নাপাও 100% চিনি নাপাও ন নাপাও এটা মদাহী এটা ফটুৱাই মঞ্চত উঠি পেলাই যি মদ খাই পেলাই মাতলামি কৰে তই ৰাজীৱ সদিয়াৰ কথা কৈছ ৰাজীৱ দাৰ কথা কৈছ হয়নে ৰাজীৱ দাৰ গান কেইটামানৰ কথা কৈছোন কি গান শুনিছ ৰাজীৱ দাৰ জয়ন্ত মল্ল বৰুৱা সুধিছিল যে সেইটো কোনো গৰুটো এতিয়া গৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নে জুবিন গাৰ্গ
তই যিটো মন্তব্য দিছ তই সেই মন্তব্যটো দিব লগা তোৰ বয়সে হৈছে নে কাৰণ তোৰ দেউতাৰ বয়সৰ সেইটো মানুহটো মদাহী ফাটলামি জুবিন গাৰ্গ এতিয়া কিন্তু ৰাইজে ভৰি তলৰ ধূলিকণা বুলি নভবা হৈছে মোৰ জুবিন গাৰ্গৰ হিষ্ট্ৰীটোৰ কথা মই কৈছো শুন যেতিয়া আলফাৰ লগত আগতে কনভাৰচেশ্যন কৰিছিলে আমাৰ অসম গভৰ্ণমেণ্টে তেতিয়া জুবিন দাহঁতে কথা পাতাই দিছে এইবিলাক হ'ল হিষ্ট্ৰী তই জানাটো উচিত বাট দেন তই যিখিনি কথা কৈছ সেইটো বেয়া কথা কৈছ তই সেইটো একচেপ্ট কৰ নাই তই বেয়া কৈছ বুলি জুবিন গাৰ্গক মই কৈছো গৰু বুলি জাতীয়তাবাদৰ নামত তোৰ এটিটিউড যোনটো এটিটিউডটো চেঞ্জ কৰিবি তোৰ সেইটোৱে শুন তোক মই কি কৈ আছো শুন কেলা তই জাতীয়তাবাদৰ নাম লৈ কিনে তোৰ এই দম্ভালি নেদেখাবি তোতকে বয়সত ডাঙৰ এইখিনি মৰ্যাদা ৰাখিবি তই সন্মান দেখিছো তোৰ সন্মান ছচিয়েল মিডিয়াত ঘূৰি আছে